জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰিছে। জুবিন গাৰ্গে যোৱাকালি ভাইমন প্ৰিমিয়াৰ চলি থকাৰ সময়তে তেওঁ পেটৰ অসুখ হয় আৰু পেটৰ বিষত থাকিব নোৱাৰাৰ কাৰণে জুবিন গাৰ্গক হস্পিটেলাইজ কৰি দিয়া হয়। নেম কেয়াৰত তেওঁক ৰাতিয়ে হস্পিটেলাইজ কৰি দিয়া হয় আৰু তেওঁৰ পেটৰ বিষ বেছিকৈ অনুভৱ কৰিছিল। হঠাৎ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গে বৰ্তমান নেম কেয়াৰত আছে আৰু নেম কেয়াৰত তেখেতে চিকিৎসা লৈ আছে এজন বিশেষ চিকিৎসকৰ হতুৱাই। আৰু তেওঁৰ পেটৰ বিষ হোৱাৰ কাৰণে যোৱাকালি ভাইমন চিনেমাখনৰ প্ৰিমিয়াৰ আছিল আৰু সেই ভাইমন চিনেমাখনৰ প্ৰিমিয়াৰ চলি থকাৰ সময়তে তেখেতে অনুভৱ কৰিলে পেটত এটা বিষ আৰু পেটৰ তেনেকুৱা ধৰণৰ বিষ অনুভৱ কৰাৰ লগে লগেই তাত উপস্থিত জুবিনৰ অনুৰাগীসকলে লৈ গ'ল এই কণ্ঠশিল্পীগৰাকীক আৰু হিতেশ বৰুৱাৰ তত্বাৱধানত চলি আছে এই চিকিৎসা। হিতেশ বৰুৱা এজন অভিজ্ঞ চিকিৎসক আৰু তেখেতে নেম কেয়াৰত এই চিকিৎসা কৰি আছে আৰু জুবিন গাৰ্গক দেখিবলৈ পোৱা গৈছে যে প্ৰায় অসুস্থ হ'বলৈ তেখেতে ধৰিছে। এনেধৰণৰ অসুখবোৰ যদি তেখেতৰ বাঢ়ি গৈ থাকে তেনেহ'লে তেওঁৰ বয়সতকৈ বেছি অসুস্থ হৈ যাব আৰু বয়স হ'লেতো মানুহ এনেও অসুস্থ হয়েই, কাৰণ পাৰ্টছবোৰ আমাৰ দুৰ্বল হৈ পৰে। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত দেখা গৈছে যে তেওঁ সময়তকৈ অলপ বেছিকৈ হয়তো মেডিকেলাইজ হ'বলৈ ধৰিছে। ইটোৰ পিছত সিটো প্ৰায় শুনিবলৈ পোৱা গৈছে যে ইটো শ্ব' কৰাৰ পিছত তেখেতৰ আমুক হৈছে, মেডিকেলত ভৰ্তি হৈছে, আকৌ ইটো কাম হোৱাৰ পিছতে ইটো হৈছে। গতিকে বৰ্তমান সময়ত জুবিন গাৰ্গ যিখন হস্পিটেলত চিকিৎসাধীন হৈ আছে সেই চিকিৎসাধীন হৈ থকা হস্পিটেলখনত তত্ত্বাৱধায়ক হিচাপে আছে হিতেশ বৰুৱা আৰু হিতেশ বৰুৱা যথেষ্ট অভিজ্ঞ ডক্তৰ আৰু তেখেতৰ পৰামৰ্শ মতে এতিয়া চিকিৎসা চলি আছে আৰু চিকিৎসা কিমান দিনলৈ চলিব বা কেনেকুৱা কিমান দীঘলীয়া হ'ব এই বিষয়ে এতিয়ালৈকে কোনো গম পোৱা নাই। কিন্তু তেখেতৰ অত্যাধিক পেট বিষ হোৱাৰ বাবেই তেওঁক হস্পিটেলাইজ কৰি দিয়া হৈছিল বুলি জানিব পৰা গৈছে। আৰু তেখেতে আচলতে বিহুৰ প্ৰগ্ৰেমবোৰত যথেষ্ট টোপনি ক্ষতি হয় আৰু এনেও তেখেতৰ লাইফষ্টাইলটোৱে বেলেগ হৈ পৰে, কাৰণ ষ্টুডিঅ'ত কাম কৰে যিহেতু ৰাতি গতিকে তেখেতৰ বহুত খেলি মেলি হয়, খোৱা বোৱাও খেলি মেলি হৈ যায়। গতিকে হয়তো পেটৰ অসুখো হ'ব পাৰে বা শৰীৰৰ অন্য অংগবোৰো কিবা কিবি কাৰণত দুৰ্বল হ'ব পাৰে। গতিকে হিতেশ বৰুৱাৰ তত্বাৱধানত চলি থকা এই চিকিৎসাই কি এতিয়া পোহৰলৈ আনে আৰু জুবিন গাৰ্গ ডাঙৰীয়া কেতিয়ালৈ সুস্থ হৈ পৰে এই কথাটো এতিয়া অসমৰ অনুৰাগীয়ে জানিবলৈ বিচাৰি আছে আৰু আমি আশা কৰিম তেখেত সোনকালে সুস্থ হৈ উঠিব। কিন্তু এটা খবৰ আহি পৰিছে ইতিমধ্যে যে জুবিন গাৰ্গ প্ৰায় সুস্থ হৈ পৰিছে আৰু তেখেতে যি চিকিৎসা লৈ আছে সেই চিকিৎসাৰ পিছতেই তেখেতে যথেষ্ট ৰাতিতকৈ সুস্থ হৈছে বুলি এই মুহূৰ্তত আমালৈ খবৰ আহিছে। হয়, জুবিন গাৰ্গ সুস্থ হৈ পৰিছে। আমি আশা কৰিম তেখেতৰ স্বাস্থ্য আৰু সুস্থ হওক আৰু ভালে থাকক।